हेलो मोर मरমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী ভালে আছা আজি মই তোমালোকৰ বাবে বিএ সেকেন্ড সেমিস্টাৰ আসামিজ মেজৰ অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চনৰ পৰা 2000 চনলৈ এই কিতাপখনৰ প্ৰথম অধ্যায় অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস এই পাঠটোৰ কিছু চমু প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আনিছো আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিও প্ৰথমবাৰৰ বাবে চাই আছা প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ তোমালোকে সদায় পাই থাকিবা তেনেহলে বলা ভিডিওটো আৰম্ভ কৰো মই তোমালোকৰ বাবে কি কুৱেশ্যন আনসাৰ লৈ আনিছো তোমালোকে চাই গৈ থাকিবা আৰু যদি ভিডিওটো চাই ভাল লাগে এটা লাইকো কৰি দিবা আৰু যদি তোমালোকৰ কিবা নোৱাৰা কুৱেশ্যন আছে তেনেহলে কমেন্ট কৰিবা মই তোমালোকক নিশ্চয় সহায় সহযোগিতা কৰিম Part 1 BA Second Semester Assamese Major Paper Code ASM-02-01 প্ৰথম অধ্যায় অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1 নম্বৰ ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল উত্তৰ ইয়াণ্ডাবু সন্ধি 1826 চনত হৈছিল 2 নম্বৰ অসম কেতিয়া ইংৰাজৰ হাতলৈ যায় উত্তৰ অসম 1826 চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায় 3 নম্বৰ প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি উত্তৰ প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হ'ল ধৰ্ম পুস্তক ই বাইবেলৰ অসমীয়া অনুবাদ আৰু এই পুথিখন 1813 চনত প্ৰকাশ পাইছিল তোমালোকে মনত ৰাখিবা 4 নম্বৰ প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি উত্তৰ প্ৰথম অসমীয়া আলোচনীখনৰ নাম হ'ল অৰুণোদয় 1846 চন 5 নম্বৰ প্ৰথম অসমীয়া ছপাশাল কেতিয়া ছপা হয় উত্তৰ প্ৰথম অসমীয়া ছপাশাল 1840 চনত ছপা হয় 6 নম্বৰ কোন চনত অসমীয়া ভাষা পঢ়াশালী আৰু আদালতৰ পৰা উঠাই দিয়া হয় উত্তৰ ইংৰাজী 1837 চনত অসমীয়া ভাষা পঢ়াশালী আৰু আদালতৰ পৰা উঠাই দিয়া হয় 7 নম্বৰ প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি উত্তৰ প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম হ'ল অৰুণোদয় 8 নম্বৰ অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল উত্তৰ অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক হ'ল নাথান ব্ৰাউন 9 নম্বৰ অসমীয়া ভাষাৰ প্ৰথমখন অভিধান কেতিয়া ছপা হয় উত্তৰ অসমীয়া ভাষাৰ প্ৰথমখন অভিধান 1867 চনত ছপা হয় 10 নম্বৰ অৰুণোদয়ৰ সম্পাদকৰ দায়িত্ব লোৱা মিছনেৰী কেইজন কোন কোন উত্তৰ অৰুণোদয়ৰ সম্পাদকৰ দায়িত্ব লোৱা মিছনেৰী কেইজন হ'ল নাথান ব্ৰাউন ডব্লিউ ৱাৰ্ড আৰু A.K. গ্লানি 11 নম্বৰ অসম বুৰঞ্জীৰ ৰচক কোন উত্তৰ অসম বুৰঞ্জীৰ ৰচক হ'ল কাশীনাথ তামুলী ফুকন 12 নম্বৰ অৰুণোদয় যুগৰ এজন অখ্ৰীষ্টিয়ান লেখকৰ নাম লিখা উত্তৰ অৰুণোদয় যুগৰ এজন অখ্ৰীষ্টিয়ান লেখকৰ নাম হ'ল আনন্দৰাম ঢেকিয়াল ফুকন 13 নম্বৰ অৰুণোদয়ৰ পিছত অসমীয়া সাহিত্যৰ উন্নতি আৰু বিস্তাৰত ইন্ধন যোগোৱা এখন বাতৰি কাকতৰ নাম লিখা উত্তৰ আছাম মিহিৰ 14 নম্বৰ বাইবেল পুথিৰ 4টা খণ্ডৰ ভাঙনি পোনতে কোনে কৰিছিল উত্তৰ বাইবেল পুথিৰ 4টা খণ্ডৰ ভাঙনি পোনতে নাথান ব্ৰাউনে কৰিছিল 15 নম্বৰ বেলিমাৰৰ বুৰঞ্জী কোনে লিখিছে উত্তৰ বেলিমাৰৰ বুৰঞ্জী বিশ্বেশ্বৰ বৈদাধীপে লিখিছে 16 নম্বৰ বুৰঞ্জী বিবেক ৰত্ন গ্ৰন্থ ৰচয়িতা কোন উত্তৰ বুৰঞ্জী বিবেক ৰত্ন গ্ৰন্থ ৰচয়িতা হ'ল মণিৰাম দেৱান 17 নম্বৰ অসমীয়া বঙলা অভিধানৰ ৰচক কোন উত্তৰ অসমীয়া বঙলা অভিধানৰ ৰচক হ'ল যদুৰাম ডেকা বৰুৱা 18 নম্বৰ প্ৰথম আধুনিক অসমীয়া নাটকখন কি উত্তৰ প্ৰথম আধুনিক অসমীয়া নাটকখন হ'ল ৰাম নৱমী 19 নম্বৰ কোনখিনি সময়ছোৱাক জোনাকী যুগ বুলি কোৱা হয় উত্তৰ 1889 চনৰ পৰা 1840 চনলৈ এই সময়ছোৱাক জোনাকী যুগ বুলি কোৱা হয় 20 নম্বৰ তথা আজি অন্তিমটো প্ৰশ্ন হৈছে কোনটো যুগক ৰোমান্টিক যুগ বুলি কোৱা হয় উত্তৰ জোনাকী যুগক ৰোমান্টিক যুগ বুলি কোৱা হয় আশা কৰো সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী আজি ভিডিওটো চাই ভাল পালা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিও প্ৰথমবাৰৰ বাবে চাই আছা
প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আমাৰ ইউটিউব চেনেলত সদায় পাই থাকা।